কালি আমি এটা জইণ্ট ভেৰিফিকেশ্যনো কৰিলোঁ তাতে আমি একদম সেই ড্ৰেইনেজৰ লাষ্ট পইণ্টলৈকে চালোঁ ইমান গোন্ধ থাকিব নোৱাৰি নেইবাৰহুডৰ মানুহখিনি বহুত দিনৰ পৰা মাহৰ পৰা বছৰৰ পৰা কমপ্লেইন কৰি আছে কিন্তু একো সিহঁতে মানে সেইটো বস্তু কাণ দিয়া নাই আৰু কালি আমি কৈছোঁ যে এইখিনি আপোনালোকে ঠিক ঠাক কৰিব লাগিব কি হ'ল ইমান দম দি কথা কি কৈছা দম দি নিৰঞ্জন অন কৰি দিছা ভিতৰত কিচেনটো গোটেই আনহাইজেনিক সেইটো বাবে মানে আমাৰ ডাইৰেকশ্যন আছে ডি চি ছাৰৰ পৰা এইটো চিল কৰিব লাগিব আনটিল ফাৰ্ডাৰ নটিছ ঠিক আছে থেংক ইউ আৰু পাব্লিক কমপ্লেইণ্টৰ কাৰণে মানে কি ইছ্যুটো হৈছে কি মানে আপোনালোকে নিজে দেখিছে জগন্নাথ মন্দিৰৰ তাতে আছে মন্দিৰৰ আগত আপোনাৰ গোটেই পানী চানী জমা হৈ যায় বৰষুণ আহিলে গোটেই ৰাস্তাত লেতেৰা পানীখিনি ওলাই যায় আমি তেওঁলোকক বহুত দিনৰ পৰা কৈ আছোঁ আৰু ইয়াতে ধৰক বাল্ক ৱেষ্ট জেনেৰেটৰ হয় তেওঁলোকক আমি কৈ আছোঁ আমি পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰা আপোনাৰ ৰিমাইণ্ডাৰ আহি আছে তেওঁলোকক যে চিটিঅ' এইখিনি ল'ব লাগিব আৰু তাৰ EBWG তেওঁলোকে কৰিব লাগিছিলে ইমান দিনে কৰা নাই সেইটো কাৰণে মানে আমি এটা একশ্যনখিনি ল'ব লগা হৈছে বহুতবাৰ দিয়া হৈছিল ৰিমাইণ্ডাৰ দিয়া হৈছে তাৰপিছত মানে আমি বহুতবাৰ আৰু EBWGৰ কাৰণে আমি লেটাৰ পঠাই আছোঁ সেইটোতো আমাক একো পোৱা নাই নগাঁৱৰ আদিত্য সুইটছ এণ্ড ৰেষ্টুৰেণ্টত বৰ্তমান প্ৰশাসনে যি অভিযান চলাইছে আৰু মই দেখুৱাইছোঁ এয়া যি প্ৰশাসনে এইখন যি ৰেষ্টুৰেণ্ট বৰ্তমান আৰু যি আদিত্য সুইটছ আছে সেয়া বন্ধ কৰাৰ বাবে বৰ্তমান চিল কৰাৰ বাবে বৰ্তমান আহিছে আৰু মই বস্তুটো গুৰুত্ব সহকাৰে এতিয়ালৈকে লোৱা নাই আৰু নোলোৱাৰ স্বত্তে মানে আমি মানে তেওঁলোকক ৰিমাইণ্ডাৰৰ ওপৰত ৰিমাইণ্ডাৰ দি আছোঁ তাৰপিছত ধৰক তেওঁলোকৰ এতিয়া আপোনাৰ বহুত বেছি হাই লেভেল অফ মানে গাৰ্বেজ ওলায় তো এটা আপোনাৰ এটা যোনটো ছলিড ৱেষ্ট মেনেজমেণ্ট ৰুল 2026 ওলাইছে মাননীয় উচ্চ ন্যায়াধীশে তাতেও আছে কি বাল্ক ৱেষ্ট জেনেৰেটৰৰ কাৰণে তেওঁলোকে কৰিব লাগিব আমাৰ অফিচৰ পৰা টীম আহে ইয়াতে বহুতবাৰ তেওঁলোকক কয় যে আপোনালোকে বাল্ক ৱেষ্ট জেনেৰেটৰৰ আপোনালোকে আহক ৰেজিষ্ট্ৰেশ্যনটো কৰক তেওঁলোকৰ সেইটোতো গুৰুত্ব নাই পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰা ইয়াতে চেক কৰিছে চিটিঅ' কনচেণ্ট টু এষ্টাব্লিছ কনচেণ্ট টু অপাৰেট এইটো ল'ব লাগে সেইটো নাই আৰু য'ত নেকি তেওঁলোকে যোনটো চানা পানীটো ডাইৰেক্ট ষ্টৰ্ম ৱাটাৰ ড্ৰেইনেজত দি আছে সেইটো কাৰণে কি হয় আমাৰ যোনটো ছেকশ্যন 25 and 26 হয় ৱাটাৰ পলিউশ্যন এক্ট 1972 আৰু এয়াৰ পলিউশ্যন এক্ট 1979 এইকেইটা মানে তেওঁলোকৰ পূৰা অ'পেন ভায়লেশ্যন হৈ আছে কাৰণ আপোনালোকে যদি ৰাস্তাটোত যায় আমাৰ অপজিট চাইডত এটা ইয়াৰ ওচৰৰ মানুহেও কৈছে এতিয়া আমি কৰিম হয় ইয়াৰে ওচৰৰ মানুহখিনি আপোনালোকৰ এতিয়া আমি মানে প্ৰায় নটিচ দিছোঁ আমি অলপ পিছত আমি এইখিনি মানে এনেকুৱাতো আছেই ধৰক এইখিনি আমি আহিছোঁ চিল কৰিবলৈ আহিছোঁ আৰু মানে মেইন বস্তুটো কি হয় ইমান দিনেতো আমি তেওঁলোকক মানে বাৰ বাৰ আমি ৰিমাইণ্ডাৰ দি আছোঁ আমি কৈ আছোঁ যে আপোনালোকে এইটো কাম কৰিব লাগিব নটিচ বহুতবাৰ দিছোঁ নাই নটিচ দিছোঁ আমাৰ অফিচৰ পৰা এটা টীম আহিছে ভাৰ্বেলি তেওঁলোকক ইণ্টিমেশ্যন দিছে যে এইটো বস্তু আপোনালোকৰ ডিফিকাল্টি হৈ আছে আপোনাৰ যোৱা বছৰ যদি মনত আছে নৱেম্বৰ মানত এবাৰ বহুত মানে হেভি ৰেইন আহিছিলে ৰাতিপুৱা বেলা আৰু সেইটোত মানে মৰ্ণিং ধৰক 7টামান বজাৰ পৰা ইয়াৰে মানুহখিনিয়ে ফোন কৰা আৰম্ভ কৰিছিলে যে গোটেই জগন্নাথ মন্দিৰৰ ৰাস্তাটো আপোনাৰ পানী জমা হৈ গৈছে আৰু প্ৰব্লেম হৈ আছে
আৰু সেই ক্ষেত্ৰত মানে আমি তেওঁলোকক আমি আহি পেলাই কৈছিলোঁ যে ইয়াতে যিমানখিনি পানী জমা হৈছে আমি মিউনিচিপালিটি আৰু হেৰিয়াৰ আমাৰ যোনটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আপোনালোক পলিউশ্যনৰ পৰা আহিছে নাই মই আমি pollution ৰ পৰা আমি মেজিষ্ট্ৰেট যোৱাকালি হয় এক্সিকিউটিভ মেজিষ্ট্ৰেট হয়। আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা কৰা হৈছে ডাইৰেক্টেড বাই আৱাৰ ডিচি ছাৰ হয়। মানে অলৰেডি সিহঁতৰ অকল পলিউশ্যন বুলি নহয় সিহঁতৰ ফুড ছেফটি নৰ্মছো ভায়লেট কৰিছে হয়। আমি কালি আহি পেলাই অলৰেডি মই ইনস্পেকশ্যন এটা কৰি থৈ গ'লোঁ আমাৰ ফুড ছেফটি অফিচাৰো আছিলে মানে এডাল্টাৰেটেড বস্তু পোৱা গৈছে এক্সপায়াৰ্ড বস্তু পোৱা গৈছে আৰু মানে যিটো কুকিং কণ্ডিশ্যন সেইটো বহুতেই বেছি আনহাইজেনিক হয়। নিগনিও দেখা গৈছে এনেকৈ বহুত লেতেৰা চ' আৰু ট্ৰেড লাইচেন্সটো অলৰেডি সিহঁতৰ এক্সপায়াৰ হৈ গৈছে বহুতবাৰ ৰিনিউ কৰাৰ কাৰণে সিহঁতক ৰিমাইণ্ডাৰো দিয়া গৈছে কিন্তু আজিলৈকে সিহঁতি কৰা নাই চ' বহুত কিমান কেইটা ভাল ফেক্টৰ্ছ চলা এখন মিলি দোকান পেলাই ট্ৰেড লাইচেন্স ৰিনিউ নকৰে কৰা ৰিনিউ নাই নকৰে এতিয়া আৰু সেইখিনিয়ে আপোনাৰ চাব যোনটো পানীৰ যোনটো ইছ্যুটো সেইটো মানে আপোনাৰ ধৰক মানুহৰ পৰিৱেশটো যোনটো বিনষ্ট হৈ আছে আৰু আপোনালোকে যদি এতিয়াও যদি বাহিৰৰ ৰাস্তাটোদি যায় আপোনালোকে সেই দুৰ্গন্ধটো পাবই আমাৰ মিউনিচিপালিটিৰ ফালৰ পৰা আমাৰ ছুপাৰ চেকাৰ আছে আমি যেতিয়া এনেকুৱাকৈ পানী জমা হৈ গৈছিলে ৰাস্তাত গোটেই পানী উঠি গৈছিলে তেতিয়া আমি ছুপাৰ চেকাৰখন আমি ধৰক লগাইছিলোঁ আমি 3 দিন নে 4 দিন আমি নন ষ্টপ লগাব লগা হৈছে তাতে বেলেগ একো নহয় অকল চেনি মানে চানা পানীটোৱে গোটেইখিনি আছে মিঠাই বনোৱা পানীটোৱে চিল কৰাটো ফাইনেল আজি ফাইনেল আপোনালোকে এতিয়া যি তেওঁলোকক কথাবিলাক যেতিয়া কৈছিলে যে এইবিলাক আপোনালোকে কিহৰ কাৰণে তেওঁলোকে কি কৰে কি ৰিপ্লাই দিয়ে তেওঁলোকে নাই কালি আমি তেওঁলোকে মানে আমাৰ ফালৰ পৰা বুধবাৰটো অলৰেডি মিউনিচিপালিটিৰ পৰা যিটো দিয়া হৈছে নটিচ সিহঁতে সেইটোৰ ওপৰত এক্ট কৰা নাই কালি আমি এটা জইণ্ট ভেৰিফিকেশ্যনো কৰিলোঁ তাতে আমি একদম সেই ড্ৰেইনেজৰ লাষ্ট পইণ্টলৈকে চালোঁ ইমান গোন্ধ থাকিব নোৱাৰি নেইবাৰহুডৰ মানুহখিনি বহুত দিনৰ পৰা মাহৰ পৰা বছৰৰ পৰা কমপ্লেইন কৰি আছে কিন্তু একো সিহঁতে মানে সেইটো বস্তু কাণ দিয়া নাই আৰু কালি আমি কৈছোঁ যে এইখিনি আপোনালোকে ঠিক ঠাক কৰিব লাগিব এতিয়া এইবিলাক যিবিলাক আপোনাৰ খাদ্য খাই আছে সেইবিলাকতো মানুহক যথেষ্ট ক্ষতি কৰিব ডেফিনেটলি হেল্থ হাজাৰ্ড ন আৰু যিটো পলিউশ্যনৰ যিটো সিহঁতে নৰ্মছ ভায়লেট কৰিছে পলিউশ্যন ৱাটাৰ পলিউশ্যন কণ্ট্ৰল এক্টৰ আণ্ডাৰত সেইটোতো এটা ডাঙৰ হেল্থ হাজাৰ্ড এফ্লুৱেণ্ট উইদাউট ট্ৰিটমেণ্ট সিহঁতে এৰি দিছে খোলাকে মানে মই দেখুৱাইছো বৰ্তমান এয়া নগাঁৱৰ যি আদিত্য চুইটছ আৰু ৰেষ্টুৰেণ্টত বৰ্তমান প্ৰশাসনে অভিযান চলাইছে আৰু এই যিখন ৰেষ্টুৰেণ্ট আৰু চুইটছ দুইখন দোকান চিল কৰিব যথেষ্ট আনহাইজেনিকভাৱে ইয়াত যি সামগ্ৰী বনোৱা হৈছিল বুলি কোৱা হৈছে আৰু মই দেখুৱাইছোঁ বৰ্তমান এইটো হৈছে আদিত্য ৰেষ্টুৰেণ্টৰ যিটো পাকঘৰ কিন্তু যিটো কাৰখানা আছে কাৰখানা যথেষ্ট যি নিগনি পোৱা গৈছে বুলি কৈছে বিভিন্ন ধৰণৰ লেতেৰা পেতেৰা পৰিৱেশত বৰ্তমান ইয়াত খাদ্য প্ৰস্তুত কৰা হৈছে বুলি কৈছে আৰু লগতে আটাইতকৈ ডাঙৰ কথাটো হৈছে এখন পুৰণি এখন নগাঁৱৰ আদিত্য এইখন ষ্ট্ৰীট ফুড কিন্তু আদিত্য যিখন চুইটছ যিখন মিঠাই দোকান যথেষ্ট পুৰণি দোকান এই দোকানকেইখন নগাঁৱত যথেষ্ট ইয়াৰ ব্যৱসায় ভাল তাৰ পিছতো কিহৰ বাবে তেওঁলোকে ট্ৰেড লাইচেন্স ৰিনিউ কৰা নাছিলে মই পুনৰ দেখুৱাইছোঁ এইখন হৈছে আদিত্য চুইটছ আৰু এখন আদিত্য যি ৰেষ্টুৰেণ্ট এই দুইখনতে বৰ্তমান এতিয়ালৈকে দুইখনৰে যি ট্ৰেড লাইচেন্স ৰিনিউ কৰা নাই বুলি প্ৰশাসনে কৈছে আৰু তাৰ বাবে বৰ্তমান তেওঁলোকে বহুবাৰ সকিয়নি দিছিলে যে ট্ৰেড লাইচেন্স ৰিনিউ কৰিব লাগে নৱীকৰণ কৰিব লাগে বাণিজ্য যিখন অনুজ্ঞাপত্ৰ আছে কিন্তু তাৰপিছতো তেওঁলোকে ইয়াত লাইচেন্স ৰিনিউ কৰা নাই মই পুনৰ দেখুৱাইছোঁ বৰ্তমান যাৰ বাবে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বৰ্তমান এই দুইখন ৰেষ্টুৰেণ্ট দুইখন দোকান প্ৰশাসনে চিল কৰিবলৈ আজি আহিছে আৰু ইয়াৰ পৰা ওলোৱা যিসমূহ আৱৰ্জনাই কৃত্ৰিম বানৰ সৃষ্টি কৰিছিলে যথেষ্ট দুৰ্গন্ধৰ সৃষ্টি কৰিছিলে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছিলে ইয়াৰ ৰাইজৰ মাজত আৰু সেয়ে বৰ্তমান প্ৰশাসন কঠোৰ হৈছে আৰু প্ৰশাসনে আৰু লগতে যি যোৱাবাৰ যেতিয়া কৃত্ৰিম বান হৈছিলে তেতিয়া মিউনিচিপালিটিৰ নগাঁও যি পৌৰসভাই ছুপাৰ চেকাৰ ব্যৱহাৰ কৰি পেলাই 3 দিন পৰ্যন্ত চাফা কৰিব লগা হৈছিল কিন্তু তাৰ পিছত তেওঁলোকে এইসমূহ কাম কাজ ঠিক নকৰিলে সেয়ে আজি প্ৰশাসনে সম্পূৰ্ণৰূপে আদিত্য চুইটছ এণ্ড ৰেষ্টুৰেণ্ট চিল কৰিবলৈ বৰ্তমান নগাঁৱৰ ইয়াত এই দুখন দোকানতে আহি উপস্থিত হৈছেহি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ